আৰু ইতিমধ্যে আমি আপোনালোকক দেখুৱাই আহিছোঁ যে জুবিন গাৰ্গৰ হৈ ন্যায়ৰ দাবীত এতিয়াও কিন্তু অটল হৈ আছে লক্ষ লক্ষ জনতা শ্ৰদ্ধাঞ্জলি চলি আছে জুবিন গাৰ্গক স্মৰণ সোঁৱৰণ সকলো চলি আছে কিন্তু তাৰ সমান্তৰালভাৱে চলি আছে ন্যায়ৰ দাবী যে অভিযুক্তৰ গ্ৰেপ্তাৰ বিচাৰি কিন্তু সামাজিক মাধ্যম এতিয়াও তুলপাৰ লাগিয়ে আছে আৰু এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ এগৰাকী বিশেষ ব্যক্তিৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ প্ৰবাল দত্ত তেখেত আছিল জুবিন গাৰ্গৰ একালৰ বাদ্যযন্ত্ৰী আমাৰ সতীৰ্থ চন্দন কলিতাৰ সৈতে তিতাবৰৰ সতীৰ্থ চন্দন কলিতাৰ সৈতে হোৱা এক সাক্ষাৎকাৰ আমি আপোনালোকলৈ আগবঢ়াইছোঁ প্ৰাণৰ শিল্পীগৰাকী হেৰুৱাই আজিও উচুপি উঠিছে সমগ্ৰ দেশ মই বৰ্তমান তিতাবৰত আছোঁ তিতাবৰত এগৰাকী শিল্পীৰ ঘৰত ইতিমধ্যে মই উপস্থিত আছোঁ আৰু যিগৰাকী শিল্পীৰ ঘৰত মই উপস্থিত আছোঁ তেখেতৰ নাম হৈছে প্ৰবাল দত্ত প্ৰবাল দত্তই এটা সময়ত জুবিন গাৰ্গৰ লগত একেলগে মঞ্চত সংগীতানুষ্ঠান কৰিছিলে আৰু তেখেতে গান গাইছিলে আৰু তেখেতৰ লগত বাদ্যযন্ত্ৰত সংগত কৰিছিলে জুবিন গাৰ্গে আৰু ইতিমধ্যে মই যিটো ঘটনা ঘটিলে ছিংগাপুৰত জুবিন গাৰ্গক প্ৰকৃততে হত্যা কৰিলেনে প্ৰকৃত জুবিন গাৰ্গ মৃত্যু হ'ল এটা ৰহস্য ঘনীভূত হৈ আছে কিছু কথা জানিব বিচাৰিম আৰু শিল্পীগৰাকী যি শিল্পীগৰাকীৰ অনুভৱ অলপ জানিব বিচাৰিম সকলো নিথোৱা হ'ল জুবিন গাৰ্গক হেৰুৱাই পেলাই আপুনি এগৰাকী শিল্পী আছিলে আৰু একেলগে কাম কৰিছিলে সেইটো সময়ত আপুনি যেতিয়া গান গাইছিলে তেতিয়া জুবিন গাৰ্গে আপোনাৰ লগত সংগত কৰিছিলে আৰু কি অনুভৱ কৰিব আপুনি এগৰাকী শিল্পী হৈ আপোনাৰ অনুভৱ কি হ'ব এই মুহূৰ্তত নহয় সেইদিনাখন হঠাৎ এই দুখ খবৰটো আহিলে আমি অনাকাংক্ষিত সেই কথাটো সেই খবৰটো অহাৰ লগে লগে সঁচাকৈ সেইদিনাখন খুব ভাগি পৰিছিলোঁ মই অসমত নাছিলোঁ অৱশ্যে বাহিৰত আছিলোঁ কিন্তু এনেকুৱা এটা ইমান কম বয়সতে এনেকুৱা এটা হ'ব নালাগিছিলে আচলতে তেখেতক যিসকল মানুহে আমাক অসমৰ পৰা ছিংগাপুৰলৈ লৈ গৈছিলে মই ভাবোঁ তেখেতলোকৰ বহুত তেখেতলোকৰ গাত দুখ আছে কাৰণ জুবিনৰ এটা অসুখ তেওঁলোকে সকলোৱে জ্ঞাত পানী জুই এইবিলাকৰ লগত বৰ সাৱধান থাকিব ডক্টৰ কৈছিলে আৰু তেনেকুৱা এটা অৱস্থাত তেওঁ সাগৰৰ মাজত লৈ গৈ এই সাঁতুৰিবলৈ দিয়াটো সেইটো কোনো যুক্তিসংগত কথা নহয় তেওঁলোকৰ ওচৰত তেওঁলোকক সদায় পাই থাকে তেওঁলোকে আমিতো কেতিয়াবা পাওঁ বাৰু তেওঁলোকে সদায় পাই থাকে তেওঁৰ স্বাস্থ্যৰ বিষয়ে জনাৰ পিছত এই কামটো কিহৰ কাৰণে কৰিলে সেইটো এটা ৰহস্য হৈ আছে আজিও সকলোৱে মানি ল'ব পৰা নাই যে জুবিন গাৰ্গৰ মৃত্যু হ'ল সকলোৱে যে কৈছে এইটো পৰিকল্পিত হত্যাকাণ্ড হ'ব পাৰে সন্দেহ হৈছে আপুনি তেনেকুৱা কিবা অনুভৱ কৰিব পাৰে তেনেকুৱা ভাবিছেনে নহয় এতিয়া তেনেকৈ ফটককৈ কথাটো ক'ব নোৱাৰি এতিয়া আপোনালোকে যিটো দেখিছে ৰাইজে যিটো দেখিছে ময়ো সেইটোকে দেখিছোঁ বৰ্তমান টিভিত আমি দেখাৰ নিচিনাকৈ তেখেত সাঁতুৰি আছিলে সাঁতোৰাৰ সময়তে পানীয়ে খাই হওক বা তেওঁ তেওঁ চিজাৰ আহিছে বুলি কৈছে চিজাৰ অহাৰ ক্ষেত্ৰতে হওক তেনেকৈ হৈ তেওঁ মৃত্যুবৰণ কৰিছে বুলি গম পাইছোঁ কিন্তু এতিয়া চৰকাৰে তদন্ত কৰিব বহুতেতো এজাহাৰ দিছে সেই তদন্ত কৰাৰ পিছত যিটো ওলায় সত্যটো যিটো ওলাব তাৰপিছত যদি দোষী থাকে দোষীয়ে কিন্তু চৰম শাস্তি পোৱাটো আমি বিচাৰিছোঁ আপুনি সেই সময়ৰ যিগৰাকী সিদ্ধাৰ্থ শৰ্মা তেওঁ যিখন মেনেজাৰ আপুনি কেতিয়াবা লগ পাইছিলেনে নাই মই তেখেতক লগ পোৱা নাই আচলতে তিতাবৰ আৰু যোৰহাটৰ মাজত মই তিতাবৰত থাকোঁ সেইটো কাৰণে গুৱাহাটী ইমানকৈ যোৱা নহয় আৰু তেওঁৰ লগত যেতিয়া মেনেজাৰ থাকে মেনেজাৰৰ লগত মোৰ কোনো তেনেকুৱা চিনাকি নাছিলে আমি ষ্টেজত তেখেতক দেখি থাকোঁ খালি আৰু যিগৰাকী ইতিমধ্যে নিশ্চয় শ্যামকানু মহন্ত ফেষ্টিভেল বুলি ইতিমধ্যে চবে কৈছে ফেষ্টিভেল বিখ্যাত ফেষ্টিভেল মহন্ত শ্যামকানু মহন্তই নিয়াৰ পিছতে এনেকুৱা এটা ঘটনা সংঘটিত হ'ল আৰু ইতিমধ্যে শ্যামকানু মহন্ত পলাতক অৱস্থাত এতিয়ালৈকে ধৰা পেলাব পৰা নাই অসম চৰকাৰে ইতিমধ্যে তদন্ত কৰিছে এতিয়ালৈকে ধৰা পেলাব নাই সিদ্ধাৰ্থ শৰ্মা এতিয়ালৈকে ধৰা পেলাব পৰা নাই তাত কাম যেনেকুৱা হৈছে কাণ্ডটো ইয়াৰ সত্যটো বিচাৰ হ'বই লাগিব কাৰণ আমি এনেকুৱা মৰমৰ শিল্পী এজনক এনেকুৱা এটা ৰহস্যঘনভাৱে আমি বস্তুটো এৰি দিব নোৱাৰোঁ কিয়নো এইটোৰ লগত বস্তুটো স্বাভাৱিক নহয় বস্তুটো আমাৰ অস্বাভাৱিক লাগিছে আৰু গোটেই অসমে বিচাৰিছে ইয়াৰ তদন্ত লাগিবই আৰু অসমৰ এটা শিল্পী সমাজ আছে বহুত শিল্পী আছে অসমত কিন্তু এই ক্ষেত্ৰত আপোনাৰ শিল্পী সমাজ নিমাত যেন লাগি আছে এই ক্ষেত্ৰত আপুনি আহ্বান কি জনাব শিল্পীসকলক মইতো কম সকলোৱে একগোট হৈ এই বিচাৰৰ কাৰণে আবেদন কৰিব লাগে বহুতে কৰিছে অৱশ্যে কিন্তু এইকেইদিন অলপ সিচুৱেশ্যনটো বেলেগ হৈ আছিলে এগৰাকী
জুবিন গাৰ্গৰ একালৰ সতীৰ্থ বাদ্যযন্ত্ৰী প্ৰবাল দত্ত আমাৰ সতীৰ্থ চন্দন কলিতাৰ সৈতে হোৱা এক সাক্ষাৎকাৰ আমি আপোনালোকক দেখুৱালোঁ